অৰ্গেনিক মালভোগ কলৰ খেতি কেনেধৰণে কৰিব পাৰি আৰু আমাৰ ইয়াত লাভ লছ কিমান হয় আৰু এই গোটেই সবিশেষে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ, যিহেতু কলৰ খেতি কেনেকৈ কৰিব পাৰি আৰু কি ধৰণে কৰিলে আমাৰ প্ৰফিটেবল হয় আৰু ইয়াৰ বজাৰ ক'ত আছে, সেই গোটেইবিলাক সবিশেষে জানিবলৈ হ'লে আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। আপোনালোকে চাব পাৰে মোৰ পিছফালে যিমান আছে গোটেই মালভোগ বাগান। যিহেতু আপোনালোকে যদি কল খেতি যদি আৰম্ভ কৰে তেনেহ'লে আপোনালোকে মালভোগ কলে ৰোপণ কৰক। মই যিহেতু ছাজেষ্ট কৰোঁ, মালভোগ কলত বহুত টকা আছে। যিহেতু আপোনালোকে চাব পাৰে মোৰ যিহেতু 1 বিঘা গোটেই মিলালে যদি 1 বিঘামান মোৰ কল হৈ যায়, আপোনালোকে চাব পাৰে কলৰ পৰা মুনাফা কেনেকৈ কৰিব পাৰি। আমি যদি কল আমি ৰোপণ কেনেকৈ কৰিব লাগে আৰু কল কিমান ডিষ্টেঞ্চত ৰুব লাগিব, সেই গোটেইবিলাক সবিশেষে মই জনাই আছোঁ আপোনালোকক। পোনপ্ৰথমে প্ৰথমে যদি আপোনালোকে কলৰ খেতি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকক মাটিৰ যিহেতু প্ৰয়োজন হয়। যিহেতু আপোনালোকে পৰাপক্ষত বালিচহীয়া যদি নদী কাষৰীয়া মাটি যদি থাকে তেনেহ'লে অতি উত্তম কলৰ কাৰণে। যদিহে আপোনালোকৰ যদি সেইখিনি ধৰণৰ মাটি নাই, তথাপি আপোনালোকে যদি ঘৰত যিবিলাক নতুন মাটি যিহেতু দি ভেটি কৰা যায়, সেইবিলাক মাটি যদি আপোনালোকৰ থাকে সেইটো বহুত উত্তম। আৰু আপোনালোকে অৰ্গেনিক, যিহেতু অসমত অৰ্গেনিক যিহেতু কলৰ খেতি জাগা অনুসৰি হ'ব পাৰে, কিন্তু মই নিজেও খাওঁ কল, সেইকাৰণে মই কোনো ধৰণৰ মেডিচিন ইউজ কৰা নাই। যিহেতু আমাৰ অসমত অৰ্গেনিক কল যিকোনো অৰ্গেনিক যদি শাক চব্জিৰ পৰা লৈ যদি কল গোটেইবিলাক যদি অৰ্গেনিক হয় তেনেহ'লে মানুহবিলাকৰ বহুত বেমাৰ আজাৰো বহুত কমি যাব। আপোনালোকে যিহেতু ছিকিমত দেখা পাইছে, যিহেতু গোটেই অৰ্গেনিক তেওঁলোকৰ সিফালে, সেইকাৰণে পৰাপক্ষত আপোনালোকেও অৰ্গেনিকৰ ফালে আহি যাওক। যিহেতু অৰ্গেনিক আপোনাক কোনো ধৰণৰ ইউৰিয়া একো দিব নালাগে। আৰু যিহেতু মই কি ধৰণে আৰু কিমান লাভ কৰিলোঁ মালভোগ কলৰ পৰা আৰু মই কিমান টকাৰে পুলি লৈছিলোঁ, মই গোটেই আপোনালোকক সবিশেষে জনাই থাকিম, আপোনালোকে চাই থাকক। যিহেতু মই পোনপ্ৰথমে কল ৰুইছিলোঁ 12 বাই 12 ফুটত। যিহেতু আপোনালোকে চাব পাৰে এইটো এজোপা কল হয়, আপোনালোকে চাব পাৰে এইজোপা কল আৰু এইজোপা কল। আপোনালোকে ডিষ্টেঞ্চটো চাব পাৰে, কমচে কম 12 ফুটমান ডিষ্টেঞ্চত আছে। আপোনালোকে যদি ৰুৱে 12 ফুটৰ ডিষ্টেঞ্চত ৰুব। আপোনালোকে কল চাব পাৰিব, এইটো চাওক কল চাব পাৰে, 7 আখি 8 আখি এনেকুৱা ধৰণেও আছে। আপোনাৰ ইফালে আছে 12 আখিলৈকেও আছে, এইবিলাক চাব পাৰে। এইবিলাক গোটেই কল মোৰ গোটেই বাগান হয়, আপোনালোকে ডিটেইলছ চাব পাৰিব। আপোনালোকে চাই থাকক, এইবিলাক গোটেই মোৰ বাগান হয়, কলৰে বাগান হয়। এইটো চাওক, এইটো আপোনাৰ যিহেতু এতিয়া বৰ্তমান মাৰিছে আৰু ইফালৰ পৰা সিফাললৈ গোটেই ইয়াতো চাব পাৰিব আপোনালোকে কল। আমি কলৰ পৰা এতিয়া আমাৰ মুনাফা কেনেকৈ হয়। যিহেতু আমি কল আমি গোটেই এতিয়া মই বৰ্তমানলৈ গোটেই বেপাৰীক দি আছোঁ। বেপাৰীক যিহেতু মই দিওঁ, সেইকাৰণে মই লাভটো অলপ কম পাইছোঁ। যদি আমি গৈ কেনে যদি বেচোঁ তেনেহ'লে অধিক লাভ পাওঁ। আৰু যিহেতু এইবিলাক গোটেই অৰ্গেনিক, গাঁৱত যিহেতু আমাৰ কোনো ধৰণৰ ইউজ নকৰোঁ, মই খালি ব্ৰইলাৰৰ যিবিলাক মল মূত্ৰবিলাক সেইবিলাকে ইউজ কৰোঁ। আপোনালোকে চাব পাৰে, এইবিলাক পুলিত চাব পাৰিব। আপোনাৰ এইটো চাই লওক, এইটো যিহেতু মই ব্ৰইলাৰৰ ইউজ কৰাই হয়, এইবিলাক ভুচি মই ইউজ কৰোঁ, বাকী এইবিলাক একো ইউজ নকৰোঁ। আৰু আপোনালোকে মোৰ ইফালৰ পৰা লৈ সিফালে ফাৰ্মৰ চাইডেটো আছে গোটেই, আপোনালোকে চাব পাৰিব। কলৰ চাইজ চাব পাৰিব, আপোনালোকে চাওক কলৰ চাইজ চাব পাৰিব। ইয়াতে আহি আমাক বেপাৰীয়ে 40 টকা যিহেতু দি লৈ যায় কেঁচাতে। যিহেতু মোৰ কালি পৰহি কাটি লৈ গৈছে, আপোনালোকে চাব পাৰিব। এইবিলাক গোটেই এতিয়া মোৰ ৰেডি হৈ গৈছে অলৰেডি, আপোনালোকে চাব পাৰিব। বন্ধুসকল, কল ব্যৱসায়ত বহুত টকা আছে। যিহেতু মোৰ 300 জোপামান আছে, 300 জোপা কলতে মোৰ সপ্তাহত কমেও আপোনাৰ 3000 4000 এনেধৰণে আহি থাকে। যিহেতু টকা আহিয়ে থাকিব। আপোনাৰ ঠাণ্ডা দিনত টকা অলপ কম আহে, কিন্তু ঠাণ্ডা দিনত কলৰ ডিমাণ্ডটো খুবেই কম। সেইটো কাৰণে আমাৰ অলপ কম মুনাফা হয়। তথাপি 20 টকা 25 টকা 30 টকা লৈ আপোনালোকৰ
বজাৰত সেইখিনি মানে ঘৰতে আহি মানে বেপাৰীয়ে লৈ যায়। কোনো ধৰণৰ অসুবিধা নাই। আমি যদি নিজে গৈ কল যদি নিজে ঘৰতে যদি সোণাৰু পাতৰ লগত নহ'লে জাক দি কিনে ধুনীয়াকৈ যদি কল পকাই কিনে লৈ গৈ যদি টাউনত আমি যদি মেলি দিব পাৰোঁ, বহুত টকা ইনকাম কৰিব পাৰোঁ। বন্ধুসকল, এইটো মই নিজে প্ৰেক্টিকেলি কৰিছিলোঁ। আগতে আমি যিহেতু গাঁৱৰ পৰা লৈ কিনে আমি যিহেতু সোণাৰু পাত এইবিলাক দি কিনে জাকত দি কিনে কল আমি পকাই লৈ কিনে আমি পুলিচ ষ্টেচনতো দিছিলোঁ, জাগিৰোড পুলিচ ষ্টেচনতো দিছিলোঁ, আমাৰ যিহেতু ওচৰত পৰে। সেনেধৰণে LIC অফিচত সেইদৰে আৰু বেংকতো এনেধৰণে দি কিনে অলপ ব্যৱসায় কৰিছিলোঁ, কিন্তু লাভ বহুত আছে। আপোনালোকে চাওক, ঘৰতে থাকি বহুত লাভ কৰিব পাৰিব। আৰু যিহেতু আমাৰ ইয়াৰ গাঁৱৰ বেপাৰীয়ে যিহেতু আমাৰ ইয়াৰ পৰা 40 টকাকৈ আখি আপোনাৰ কিনি লৈ তেওঁলোকে টাউনত গৈ ধুনীয়াকৈ সেইটো কলকে 60-70 টকালৈ তেওঁলোকে কেঁচাতে দি থৈ আহে। ভাবি চাওক এতিয়া কিমান টকা মুনাফা আছে। আপোনালোকে যদি অৰ্গেনিক কল আপোনালোকে কল চাব পাৰিব। চাওক চেহেৰাও কেনেকৈ আছে। চাওক এইটো কল চাওক, কলৰ চেহেৰাটো আপোনালোকে চাব পাৰিব। মাজে সময়ে আপোনালোকে চাফা কৰি থাকিব। এনেকুৱা যদি কলৰ চেহেৰা থাকে নহয়, কমেও আপোনাৰ 6 আশীটো মই এইটো জেনেৰেলি এইবিলাক বেয়া পুলিও দিয়ে। 10 আশী 12 আশীৰলৈকে এনেকুৱা পাই থাকে। আপোনালোকে চাব পাৰে পুলিৰ চাইজ একো বেয়া হোৱা নাই। আপোনালোকে পোনপ্ৰথমে মই পুলি 10 টকা 12 টকাকৈ এনেধৰণে কিনি আনিছোঁ। এতিয়া মই পুলিৰ পৰাও মুনাফা হৈ আছে, যিহেতু এইবাৰ মোৰ গাঁৱতে অলপ চেলিং কৰিলোঁ। এইটো কল আপোনালোকে চাব পাৰিব। এই জুম কৰি দিছোঁ, চাব পাৰিব আপোনালোকে কল। এইটো আপোনাৰ 2টা 4টা 6টা 8টা 10টা আহি আছে। এইটো আপোনালোকে চাব পাৰিব। এইটো এটা কলে আমাক কমেও 300-350লৈকে আমাক দিয়ে। ভাবি চাওক, এতিয়া প্ৰথম কল ৰোপণ কৰাৰ পৰা মই আজিলৈকে কোনো মেডিচিন মাৰা নাই, মই কোনো মেডিচিন ইউজ কৰা নাই, আৰু সেনেধৰণে মোৰ বেমাৰো লগা নাই। যিহেতু ৰ'দৰ অলপ পোহৰটো বেছি আছে, সেইকাৰণে আপোনালোকক অলপ দেখা চোৱাত অসুবিধা হ'ব পাৰে। এইটো আপুনি চাব পাৰে। এইবিলাক গোটেই কলৰ বাগান হয়, আপোনালোকে চাব পাৰে। লগতে মই তামোল পুলিও যিহেতু ৰোপণ কৰিছে, আপোনালোকে তামোল পুলিও চাব পাৰে। এইটো 1 বছৰৰ পুলি বুলি কোনেও বিশ্বাস নকৰিব, যিহেতু মই ব্ৰইলাৰৰ যিবিলাক গোবৰ সেইবিলাক ইউজ কৰোঁ। আপোনালোকে চাব পাৰিব। ইফালে গোটেই মোৰ মালভোগৰ বাগান হয়, আপোনালোকে এইটো চাব পাৰিব। মালভোগ কলৰ পৰা বহুত মুনাফা কৰিব পাৰি বন্ধুসকল। আপোনালোকৰ যদি ঘৰত যদি চাইডে যদি মাটি থাকে, আপোনালোকে মালভোগৰ ৰোপণ কৰি এয়া চাক 9 আশী 10 আশীমান আছে। চাই লওক। এতিয়া আমাৰ যদি নিজে আমি গৈ যদি মাৰ্কেটত যদি বেচোঁ, তেনেহ'লেতো বহুত টকা পাম। যদি নহয়, আপোনালোকে যদি নাই বেপাৰীক যদি দিয়ে, তথাপিও আপোনালোকৰ সপ্তাহত মোৰ 300 জোপাত কমেও সপ্তাহত 4,000-5,000 টকাৰ মোৰ যিহেতু মালভোগ কলৰ পৰাই আহে। আপোনালোকে বিশ্বাস কৰিব নোৱাৰে হ'বলা, তথাপিও এইটোৱে চিৰসত্য হয় বন্ধুসকল। মই কোনো ধৰণৰ ফেক ভিডিঅ' নিদিওঁ। মই যিমান পাৰোঁ মই গোটেই লিগেলিয়ে দিব বিচাৰে। এইবিলাক গোটেই কল চাক, এইবিলাক কল একবাৰে মই ৰোপণ কৰিলোঁ, তাৰপিছত মোৰ ধুনীয়াকৈ টকাহে আহি আছে বন্ধুসকল। আপোনালোকেও যদি কল ৰোপণ কৰি যদি মালভোগ কল ৰোপণ কৰি যদি লাভদায়ক হ'ব বিচাৰে, তেনেহ'লে ৱেলকাম আছে আপোনালোকক। মই যিহেতু স্বাগতম জনাইছোঁ। আপোনালোকেও আহক। মালভোগ খেতি যদি আপোনালোকে কৰি যদি আগুৱাই যাব বিচাৰে, তেনেহ'লে খুবেই ভাল। মই বিচাৰোঁ আপোনালোকে পৰাপক্ষত 5 বিঘা 10 বিঘা বহল হিচাপে কৰক। মোৰ যিহেতু মাটিৰ পৰিমাণ অলপ কম আছে, পৰাপক্ষত আপোনালোকে নদী কাষৰীয়া যিবিলাক মাটি আপোনাৰ যিবিলাক বালিচহীয়া থাকে, সেইবিলাক মাটিত আপুনি প্লান কৰিব, তেতিয়াহে আপুনি বহুত টকা পোৱা চান্স থাকে। আপোনালোকে পৰাপক্ষত মই কোৱা পদ্ধতি অৱলম্বন কৰক। আপুনি কোনো ধৰণৰ মেডিচিন ইউজ নকৰিব। যদি অৰ্গেনিক যদি কল হয়, আপুনি 2 টকা হ'লেও বেছি পাব। যদি আপুনি যদি বজাৰত গৈ যদি বেচে, তেনেহ'লেতো খুবেই ভাল। যদি নাযায়, তথাপি বেপাৰী আহি ধুনীয়াকৈ আপোনাৰ ঘৰৰ পৰা লৈ যাব। এইবিলাক গোটেই মোৰ মালভোগ কলৰ খেতি। আপোনালোকক একবাৰ দেখাই দিওঁ। এইবিলাক গোটেই মোৰ মালভোগ কলৰ খেতি। মোৰ ইয়াত 1 বিঘা যদি চব গোটেই মিলাও 300 জোপা, যদি 1 বিঘা মোৰ ওচৰা-ওচৰি আছে। মালভোগ কল সদায় আপোনালোকে পাতলকৈ ৰুব, কাৰণ এইবিলাক গছ চাওক, এইবিলাক গছ কমেও মোৰ 9 আশী 10 আশী দিব। আপোনালোকে চাব পাৰিব। এইটো কল চাওক, কমেও 200-300 টকা মোৰ ধুনীয়াকৈ আহিব। আপোনালোকে মই জুম কৰি দিওঁ, যিহেতু চাব পাৰিব।
আপোনালোকে চাওক এইটো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব পাৰিলে মোৰ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যিহেতু ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেল মই ব্ৰইলাৰ ফাৰ্মৰ লগতে কৰিছোঁ ব্ৰইলাৰ ফাৰ্মৰ যিহেতু গোবৰবিলাক মই ইউজ কৰোঁ মই এই আপোনাৰ কলত ইউজ কৰোঁ সেইকাৰণে আজি কলতো লাভৱান হ'ব বিচাৰিছোঁ অসমত যিহেতু কলৰ যিহেতু খেতি কৰিলে আৰু বায়'লজি হিচাপে কলৰ কাৰণে যিহেতু আমাৰ জলবায়ু যিহেতু বহুত ভাল যিকোনো খেতিৰ কাৰণে ভাল সেইকাৰণে পৰাপক্ষত আপোনালোকক মই ছাজেষ্ট কৰোঁ আপোনালোকে কলৰ খেতিও কৰক লগতে যিকোনো ফাৰ্মিং কৰক বহুত টকা আছে আপোনালোকে ইফালেও চাব পাৰিব গোটেই মোৰ চাইডে মালভোগ কলাই এইবিলাক গোটেই চাব চেহেৰা চাব পাৰিব আপোনালোকে ইমান ধুনীয়া হৈ আছে বন্ধুসকল আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব মোৰ ইটো পাৰে সিটো পাৰে মিলাই লৈ 300 জোপামান আছে মোৰ এক বিঘা ওচৰা-ওচৰি যিহেতু আছে আপোনাৰ মালভোগ কলৰ খেতি আপোনালোকে চাব পাৰিব গোটেই এইবিলাক মালভোগ কল হয় বন্ধুসকল এইবিলাক গোটেই মালভোগ কল হয় ইফালৰ পৰা সিফালে লৈ গোটেই মোৰ মালভোগ কল ইফালেও যিহেতু মালভোগ কল যেহেতু মই মাজে যেহেতু অমিতাও ৰোপণ কৰিছোঁ অমিতাটো কিন্তু বহুত টকা আছে ইয়াৰ পৰা যেহেতু 10 টকা 12 টকা কৰি ঘৰৰ পৰা উঠাই লৈ যায় বন্ধুসকল মই যেহেতু ভিডিঅ'টো পাৰিলে আপোনালোকে মোৰ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিলে মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰী তাতো গৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনাক কেনেধৰণে ভিডিঅ' লাগিব আৰু কিহৰ ওপৰত লাগিব আৰু কি খেতিৰ ওপৰত লাগিব ফাৰ্মিঙৰ ওপৰত লাগিব আপোনালোকে মোক কমেণ্টত জনাব বন্ধুসকল মই আপোনালোকে যদি মোক কমেণ্টত জনায় তেনেহ'লে মই কেনেধৰণে ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম যিহেতু কলৰ মাৰ্কেট আপুনি বিচাৰি কোনো হাবাথুৰি খাব নালাগে যদিহে মালভোগ কল ৰোপণ কৰে আপুনি ধুনীয়াকৈ ঘৰতে আহিও লৈ যায় যদি মোৰ যিহেতু সময় নাই সেইকাৰণে মোৰ যদি বছৰত মই এটা আপোনালোকক থুলমূলকৈ দি দিওঁ যদি সপ্তাহত যদি কমেও মোৰ 4,000 টকা আহে যদি মাহত মোৰ আপোনাৰ 16,000 টকা আপোনাৰ 4,000কৈ 4 গুণ 16,000 টকা মোৰ আহি আছে আপোনালোকে চাব পাৰিব যদি বছৰত কিমান হ'ল আপোনালোকে নিজে অংক কৰি মোক জনাব যিহেতু কালি পৰহি কাটি নিছেহে এইবিলাক যিহেতু কাটি লৈ গৈছে এতিয়া আকৌ ৰেডি হৈ গৈছে আপোনালোকে চাব পাৰিব অসমত মালভোগ কলৰ খেতি কৰি কেনেকৈ আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু কেনেধৰণে অৰ্গেনিক কলৰ খেতি কৰিব পাৰি আৰু অৰ্গেনিক যদি কলৰ খেতি কৰিলে আমি সদায় 2 টকা বেছি পাওঁ এইবিলাক গোটেই কল বাগান হয় মোৰ এইবিলাক গোটেই অৰ্গেনিক যদি কলৰ খেতি কৰে তেনেহ'লে মানুহ যিবিলাক কিনি খায় তেওঁলোকে ৰেছপন্সো দিব আৰু আপোনালোকক লগালগে তেওঁলোকে কিনি লৈ যাব আৰু 2 টকা বেছি দিও লৈ যায় আপোনালোকে এইবিলাক মই কোনো ইয়াত ইউৰিয়া এইবিলাক একো ইউজ নকৰোঁ মই পাৰিলে এইবিলাক এইবিলাক ফাৰ্মৰ যিবিলাক ব্ৰইলাৰৰ মলমূত্ৰ এইবিলাকে মই আনি কিনে গোবৰকেইটা আনি কিনে মই ধুনীয়াকৈ আমাৰ এই মালভোগ কলত আমি ইউজ কৰি এইবিলাক পুলি মই আপোনাৰ কালি পৰহি বেচিছোঁ কমে 10 টকা 15 টকা এনেধৰণে বেচিছোঁ আপোনালোকে চাব পাৰিব গোটেই এইবিলাক মালভোগ কলৰে খেতি আপোনালোকে যদি মালভোগ কল খাব বিচাৰে তেনেহ'লে মন গ'লে বন্ধুসকল আপোনালোকে আহিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম।